Hello friends, welcome back to my YouTube channel. কৈছিলো নহয় এবাৰ ৰেগুলাৰ ব্লগ দিম একদম এবাৰৰ পৰা মিছনা আৰু একপা কন্টিনিউ ব্লগ পাব তো আজি ৰাতিপুৱা আজি মানে দিনত আমাৰ এক মাহৰ কাৰণে লাষ্ট লাঞ্চ কৰিম এক মাহলৈকে তো আমাৰ দিনৰ লাঞ্চ নহব তো আজি এও মানে ইচ্ছা কৰিছে পাৰ খাব এই অকনমান সৰু পাৰ এটা বলে পাৰ মাংস খাব বনাম সহজকে বনাম আৰু মোৰ কুকিংবোৰ আসলতে মানে প্ৰ বিলাকৰ কাৰণে নহয় বিগিনাৰে কেনেকৈ বনাব পাৰে হেতুৱে ধোৱা ওলাই গৈছে বলক ষ্টাৰ্ট কৰো আপোনালোকে বুজি পাইছে যে গৰম তেলত মই তেজপাত পিয়াজ কেঁচা জলকীয়া আৰু মাংসখিনি দি আদা নহৰু পেষ্ট দি ভালকে ভাজি ললো আৰু এইটো হল মোৰ টেকনিক মোৰ ষ্টাইল মই মছলাখিনি পানীত গুটেইখিনি নিমখ চিমখ জলকীয়া গুড়া হালধি গুড়া জিৰা ধনিয়া গুড়া গুটেইখিনি পানীৰে মিক্স কৰি মই তাৰ পিছত এনেকৈ তেলত দিওঁ তাৰপিছত মই মোৰ ভাজা টেকনিকটো হ'ল মানে জুইটো যেতিয়া বেছিকৈ ৰাখোঁ তেতিয়া মই মাংসটো খুব লৰাও বুলি কওঁ কিবা কয় হিলাও লৰাও আৰু যেতিয়া জুইটো কম কৰি দিওঁ তেতিয়া মই ঢাকনি দি থৈ দিওঁ তেনেকৈ মছলাখিনিৰ গোন্ধটো আদা নহৰু পেষ্টৰ গোন্ধটো নোযোৱালৈকে আমি ভাজি থাকিব লাগিব আৰু যেতিয়া আদা নহৰুৰ গোন্ধটো গুচি যাব তেতিয়া মই কি কৰিম এই ভাজা হৈ যোৱা মাংসখিনিত অকণমান গৰম পানী দি দিম উতলা গৰম পানী মই সাধাৰণতে দিওঁ তো আসলতে যিকোনো মাংসই মই এইটো ষ্টাইলত বনাওঁ এইটো পাৰ মাংস সোনকালে সিজি যাব মাংসখিনি মই পানীখিনি বেছি জুইত উতলিব দি ঢাকনি দি থলোঁ আৰু সেই উতলি থকা সময়খিনিতে মাছখিনি মই ধুই থৈছিলোঁ তাৰমানে গোটেইখিনি মাছ যদি মই একেলগে আইচত থৈ দিওঁ তেনেহ'লে মাছখিনি আইচটো গলাওঁতে সোৱাদটো কমি যায় গতিকে মই মাছখিনি চাৰিভাগ কৰি এনেকৈ আইচত থ'ম তেতিয়া আমি চেহেৰীৰ টাইমত ওলাই খাব সুবিধা হ'ব মাংসখিনি কি হৈছে চাওঁ মাংসখিনি এতিয়ালৈকে হোৱা নাই কাৰণ দেখিছেনে কালাৰটো অকণমান য়েল্ল' হৈ আছে এই তেলখিনি পূৰা ওপৰত উঠি আহিব লাগিব আৰু ৰেড কালাৰ হৈ যাব লাগিব এইটো হৈ গৈছে হায়ান কি খাইছা কললা খাইছা হায়নৰ ফেভৰেট ফুড হয় কমলা আৰু কমলাটো সি কললা বুলি কয় কি খাইছা এৰাই দিম তুমি পাৰা নাই অ' মোৰ জান মামি এৰাই দিম দেই ধৰা এইটো তুমি কামুৰি এইটো ৰস ওলাই গ'ল বাবা বেলেগ খোৱা একেটা খোৱা এইটো হেৰি বেয়া হৈ গ'ল পেলাই দিম দেই এইটো বেয়া হৈ গ'ল পেলাই দিওঁ মামি এৰাই দিওঁ নেকি গোটেইখিনি নে তুমি এৰাবা মামি এৰাই দিম বাবা হায়ন পাৰা নাই মামি এৰাই দিম পাইছে হায়ন ক'ত যাবা পিহি যাবা ব'লা যোৱা সোনকালে যোৱা মোৰ কাম আছে যোৱা ধুনু বাইক লৈ যাবা দিয়া বাই হান টাটা বাই চেণ্ডেল পিন্ধাই দিম হা চেণ্ডেল পিন্ধাই দিওঁ হা কোনটো হৈ যোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ সময় পাইছোঁ মই ডিপ ক্লিন কৰিম আৰু মোক কমেণ্টত দিছিলে মই দুজনমানৰ কমেণ্টটো পঢ়িও দিছোঁ বাৰু মই গোটেইখিনি কমেণ্টে একচুৱেলি পঢ়োঁ আপোনালোকে কমেণ্ট কৰিব যদি মই কমেণ্টত ৰিপ্লাই নকৰোঁ মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক ৰিপ্লাই কৰিম ঠিক আছে এজনে দিছিলে যে ডিপ ক্লিনিং দেখুৱাব একদম দেখুৱাই আছোঁ এতিয়া কৰিমেই মই আপোনালোকক দেখুৱাই আছোঁ আৰু এজনে কৈছিলে আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম
বা আপোনাৰ ঘৰ কৰিমগঞ্জ বাট মা পাপা ক'ত থাকে মা পাপা গুৱাহাটী কাহিলীপাৰাত থাকে আৰু হায়ানৰ 2 years হৈছে নেকি জনাব হৈছে তাৰ 1.5 বছৰ হ'ব 22 তাৰিখ আহিলে মানে 1.5 বছৰত সোমাব আৰু रुको जरा सबर करो 1.5 বছৰ নহয় দিয়া 2.5 বছৰ আমাৰ এই পিছফালৰ পৰা মাত দিছে যেন 1.5 বছৰ মানে बाप को भेज तेरे बस की बात नहीं মই 1.5 বছৰ যে ক'লো স্পিডত কথা ক'লে কি কৈ আছো ভাবি আছো 2.5 বছৰ কৈছো 1.5 বছৰ বুজি পায় আপোনালোকে ऐसे तो नहीं होता है ডিপ ক্লিনিঙৰ কাৰণে মই লৈছোঁ গৰম পানীত অকণমান ভিনেগাৰ অকণমান লিকুইড চাৰ্ফ বা পাউডাৰ চাৰ্ফো দিলে হ'ব আৰু বেকিং সোডা অকণমান দিব লাগে এইবোৰ দেখিছেনে মই গ্ৰিলবোৰ উঠাই দিছোঁ তাৰমানে গ্ৰিল থাকিলে চাফা কৰিব আৰু অসুবিধা হয় গতিকে গ্ৰিলবোৰ উঠাই দিছোঁ এয়া চাওক কিমান ধূলি বালি আছে এইখিনি এতিয়া প্ৰথমে মই বনাই লোৱা হেৰিটো দি চাফা কৰিম আৰু এইখিনি কৰি ল'ম তাৰপিছত শুকান তাৰ নেক্সট ষ্টেপ আৰু এটা আছে এতিয়া প্ৰথম মই এইটোৰে চাফা কৰি ল'ম গোটেইখিনি এইটো ৰুম মই এতিয়া অকণমান শুকাবলৈ দিছোঁ সেইকাৰণে খিৰিকী খুলি দিছোঁ শুকাই যাব আৰু এনেকৈ ঠিক মই বাকীকেইটা ৰুমো কৰি লওঁ আৰু তাৰপিছত হ'ব এটা কাৰণ এইটো মোচাৰ পিছত পাউডাৰটো পূৰা গুচি নাযায় দেখাত পাউডাৰ যেন অলপ থাকিব তো সেই বস্তুটোৰ কাৰণে আকৌ এটা বেলেগ বস্তু ইউজ কৰিম সেইটো আপোনালোকক দেখুৱাম মই বাকী ৰুমকেইটা কৰি আহোঁ বেলেগ ভাগৰ লাগিছে বুজাব নোৱাৰোঁ আৰু ইঞ্জিন নচলা হৈছে যিমানখিনি পাৰোঁ কৰিলোঁ মানে মোৰ বাকী থাকি গ'ল ফেন চাফা কৰিব তাৰপাছত সোফা চাফা কৰিব আৰু কাৰ্পেট সেইখিনি থাকি গ'ল আৰু ছেকেণ্ড ষ্টেপ যিটো আছিলে মই কৈছিলোঁ যে সেই লিকুইড সেইটো দি মোচাৰ পিছত ছেকেণ্ড ষ্টেপটো সেইটো থাকি গ'ল মই ভাবিছিলোঁ কালিৰ পৰাতো ৰোজাই আৰু আজি কৰি লওঁ কিন্তু আজি একেবাৰেই নোৱাৰিছোঁ হয়তো কালি ইফতাৰ কৰাৰ পিছত পৰা কৰিম চাগে দিনত কৰিলেতো পানী পিয়াচিয়া লাগিব দিনত নকৰোঁ তো আৰু এদিনৰ কাম থাকি গ'ল সেইখিনি কালি কৰিম হয়তো আজি একেবাৰে নোৱাৰিছোঁ ভাত চাত নোখোৱাকৈ কণ্টিনিউ কৰি আছোঁ তো আজি এইখিনিয়ে চাফাই কৰিছোঁ নেক্সট ব্লগটোত আপোনালোকক ছেকেণ্ড ষ্টেপখিনি দেখুৱাম কি পিন্ধিছা কি পিন্ধিছা হা পাপা আহিব পাপা নামাজ পঢ়িব গৈছে আল্লাহ দিব গৈছে তুমি কাৰ শাৰ্ট পিন্ধিছা কাৰ শাৰ্ট পিন্ধিছা মাম্মি শাৰ্ট পিন্ধিছা হা ধুনু লাগিছে হিৰো কেপো পিন্ধিছা অ' মাই গড কেপো পিন্ধিছা
আগতে নানি কোৱা নানি আল্লাহ দিছে Nana dito. হৈ যাও অঁ থেংক ইউ Nana gabi dia. পাৰিবা এইটো ওজন আছে বহুত ওজন আছে পাৰিবা পাৰিবা এই Ayan. May kuri loya sa koy. Ay. Pwede kita? লৈ যাও বৰফ লৈ যাও ৱাহ আৰু কি লাগে তোমাক আৰু কি লাগে পইচা লাগে তোমাক গাড়ী দিলে দেখোন তোমাক আহা ভিতৰত আহা আমি গাড়ী খেলিম আহা কি বজাৰ হৈ গ'ল বজাৰ শেষ কালি গাড়ী আনিব হেন কালি এইটো গাড়ী গাড়ী লৈ যাব বেলেগে নানাক লৈ আহা পানী দিয়া নানা পানী খাব নহয় পানী দিয়া পানী খাম এ নানাক পানী দিয়া পানী খাব কি বাবা গাড়ী লৈ কি পানী খাব না নাই নানাক পানী দিয়া তাতে কক্ৰচ আছে হায়ান মাটি লগাই আছে যাই কক্ৰচ আছে সদায় নানাই ক'ৰ পৰা নতুন গাড়ী দিব এতিয়া সদায় গাড়ী দিব লাগে এতিয়া পাপাই কি নানা হায়ানে কিন্তু আকৌ বুজি পায় আজি পুৰণা গাড়ী দিছে সি বুজি পাই গৈছে এতিয়া নানাইকে বুজাব পাৰে নে নাই চাই আছো ঠগাব পাৰে নে নাই নাতিয়েকক এইটো আনিব সবখিনি আনিব নানাই বুজাই দিছে কিন্তু কালি আনিম এইটো আনিম সেইটো আনিম আমি বুজাব নোৱাৰো নানিয়েকেও নোৱাৰে ক'ত হায়ান আহা হা গাড়ী দিছে দেখোন নানাই এই লাগে গাড়ী দিছে তো খাইলো হাত মই খাইলো এইটো মাছ নানা মুখত ক'ব কি লগাবা তাৰপিছত আৰু এইটো পকেটত চাই লওঁ নাই 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 পইচা খতম হৈছে না পইচা ফিনিছ ফিনিছ অঁ কালি আনি দিব কালি আনিবি হায়ান নানা পইচা ফিনিছ 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 পাপাক কবা পাপাই দিব পাপাক দিব পাপাক কবা পইচা ফিনিছ কাৰ পইচা নাই পাপাৰ পইচা নাই বা পাপাৰ পইচা বচাই আছা ন হা পাপাৰ পইচা নাই নানাৰ পইচা আছে মানে ন এই হাই দিছে হাঁহি দিছে আয়না হাই দিছে তাৰ পইচা নাই নানা পইচা ফিনিছ হেৰি নানাই কিবা খোৱা বস্তু আনিছা নেকি হাৰণৰ কাৰণে অৱস্থা আছে কিবা বিস্কুট আনিছা নেকি আছে আছে অ বিস্কুট দিব দে নানাই নানা দিম দিব অ এ হাই তুকে নকুলিবা নানা বিস্কুট দিবা এই নো খাইলো বিসমিল্লাহ কোন খাম বিসমিল্লাহ বিস্কুট পাই একে পাহৰিয়ে গ'ল গাড়ীৰ কথা আজি নানাইকে তেনেকেই ঠগালে বাৰু আৰু এতিয়া আমাৰ মানে এদিনতেতো গোটেইখিনি বজাৰ নকৰোঁ বাৰু বেয়াও হৈ যায় একেলগে বেছিকৈ কৰিলে তো
তো ডায়েৰী প্ৰডাক্টখিনি যিখিনি মিল্ক ক্ৰীম কি ল'লা কি বুলি কয় 2 years later কোৱা গম পাইছে নহয় ৰাইজ গম পাইছে নহয় তো আজি সেইখিনিয়ে ল'লোঁ আৰু আজি আমি চেহেৰি কৰিম আপোনাৰ এওঁ খাব মাছ মই খাম চিকেন তো চেহেৰিত আজি সেইখিনি বনাম চেহেৰিত কি বনাওঁ কেনেকৈ বনাওঁ আপোনালোকক নেক্সট ব্লগত দেখুৱাম আৰু কালি ডিপ ক্লিন কৰিব আছেই নহয় আৰু বাকী পাৰ্টখিনি তেনেহ'লে আপোনালোকক লগ পাম পুনৰ মোৰ নেক্সট ব্লগত এতিয়াতো ডেইলিয়ে ব্লগ পাই থাকিব হেণ্ড কৈ দিয়া লাইক সাবস্ক্ৰাইব